নমস্কাৰ ষ্টুডেণ্ট আজি আমি পাৰ্টস অফ স্পীচৰ এডভাৰ্বৰ বিষয়ে জানো আহা এডভাৰ্ব মানে হল ক্ৰিয়া বিশেষণ Adverb is a word that qualifies not only a verb but any part of speech except a noun or pronoun. অৰ্থাৎ যি ৱৰ্ডে ভাৰ্বৰ স্থান অৱস্থা আৰু সময় নিৰ্দেশ কৰে আৰু এডজেক্টিভ আৰু এডভাৰ্বৰ অৰ্থ বিশেষকৈ বুজাই দিয়ে তাক আমি এডভাৰ্ব বা ক্ৰিয়া বিশেষণ বুলি জানো এক্সাম্পল out slowly yesterday today soon now just already yet then before ago early well fast happily quickly etc. এনেকুৱা ধৰণৰ ওয়াৰ্ড বিলাকক আমি ক্ৰিয়া বিশেষণ বা এডভাৰ্ব বুলি জানো এতিয়া এডভাৰ্বৰ ভাগসমূহৰ বিষয়ে জানো আহা কাইন্ডস অফ এডভাৰ্ব এডভাৰ্ব অফ টাইম সময়বাচক এডভাৰ্ব অফ প্লেস স্থানবাচক ক্ৰিয়া বিশেষণ এডভাৰ্ব অফ মেনাৰ ধৰণবোধক ক্ৰিয়া বিশেষণ এডভাৰ্ব অফ ডিগ্ৰী পৰিমাণবোধক এডভাৰ্ব অফ ৰিজন কাৰণবোধক এডভাৰ্ব অফ ইন্টাৰোগেটিভ প্ৰশ্নবোধক এডভাৰ্ব অফ এফাৰ্মেশন অৰ নেগেশ্যন হয়বোধক বা নহয়বোধক ক্ৰিয়া বিশেষণ আৰু এডভাৰ্ব অফ ৰিলেটিভ অৰ কনজাংটিভ সংযোজক কাৰক বা সংযোজকবোধক ক্ৰিয়া বিশেষণ এতিয়া এডভাৰ্ব অফ টাইমৰ বিষয়ে জানো আহা এডভাৰ্ব অফ টাইম সময়বাচক ক্ৰিয়া বিশেষণ today yesterday soon now just now already yet then before ago early lately recently formerly since etc. এই ওয়ার্ডবোৰে প্ৰত্যেকটোৱে একোটা সময় বুজাইছে এই কাৰণে ইহতক ক্ৰিয়া বিশেষণ অৰ্থাৎ টাইম অফ এডভাৰ্ব বুলি কোৱা হয় ৰিমা has just come ইয়াতে just to হ'ব time of adverb he has already had his meals ইয়াতে already to হ'ব time of adverb অৰ্থাৎ আমি বুজি পালো যে যিয়ে নেকি সময়টো দেখুৱাই দিয়ে তাক আমি সময়বাচক ক্ৰিয়া বিশেষণ বা adverb of time বুলি ক'ব পাৰো এতিয়া adverb of place ৰ বিষয়ে জানো আহা adverb of place মানে হল অসমীয়াত ইয়াক স্থানবাচক ক্ৰিয়া বিশেষণ বুলি কোৱা হয় here there up in down out above under near far everywhere inside outside etc. এই আটাইকেইটা ওয়ার্ডে প্লেস অফ এডভাৰ্বৰ ভিতৰত পৰে কাৰণ ইহতে যিকোনো এটা স্থানক দেখুৱাই দিয়ে she came down ইয়াতে down to হ'ব এডভাৰ্ব অফ প্লেস he is there there to হ'ব এডভাৰ্ব অফ প্লেস he is inside the hotel ইয়াতে inside to হ'ব প্লেস অফ এডভাৰ্ব এতিয়া এডভাৰ্ব অফ মেনাৰৰ বিষয়ে জানো আহা এডভাৰ্ব অফ মেনাৰ অৰ্থাৎ ধৰণবোধক ক্ৰিয়া বিশেষণ slowly well easily happily quickly speedily fast etc. এই আটাইকেইটা ওয়ার্ডে কোনো একোটা মেনাৰৰ বিষয়ে জনাই দিয়ে he studies well ইয়াতে well to হ'ব এডভাৰ্ব অফ মেনাৰ a horse runs fast ইয়াতে fast to হ'ব এডভাৰ্ব অফ মেনাৰ she lives happily ইয়াতে happily to হ'ব এডভাৰ্ব অফ মেনাৰ আৰু the man walks slowly ইয়াতে slowly to হ'ব এডভাৰ্ব অফ মেনাৰ ইয়াতে well fast happily slowly আটাইকেইটাই একোটা ধৰণ বুজাইছে এতিয়া এডভাৰ্ব অফ ডিগ্ৰীৰ বিষয়ে জানো আহা এডভাৰ্ব অফ ডিগ্ৰী মানে হল পৰিমাণবোধক ক্ৰিয়া বিশেষণ much enough as half little seldom quite fairly etc. এই আটাইকেইটা ওয়াৰ্ডে একোটা পৰিমাণ বুজোৱা ওয়াৰ্ড সেই কাৰণে ইহতক এডভাৰ্ব অফ ডিগ্ৰীৰ ভিতৰত ধৰা হয় he is tall enough ইয়াতে enough to হ'ব এডভাৰ্ব অফ ডিগ্ৰী she reads much more ইয়াতে much to হ'ব এডভাৰ্ব অফ ডিগ্ৰী the man is quite well ইয়াতে quite to হ'ব এডভাৰ্ব অফ ডিগ্ৰী
অৰ্থাৎ enough much more quite এনেকুৱা ধৰণৰ ৱাৰ্ডবিলাকক আমি এডভাৰ্ব অফ ডিগ্ৰীৰ ভিতৰত বা পৰিমাণবোধক ক্ৰিয়া বিশেষণৰ ভিতৰত ধৰিব পাৰোঁ এতিয়া এডভাৰ্ব অফ ৰিজনৰ বিষয়ে জানো আহা এডভাৰ্ব অফ ৰিজন মানে হ'ল কাৰণবোধক ক্ৰিয়া বিশেষণ hence therefore so etc এনেকুৱা ৱৰ্ডবোৰে একোটা কাৰণ দেখুৱাই দিয়ে he is weak hence let him rest ইয়াতে hence to he is weak so he cannot walk ইয়াতে so to হ'ব I therefore seek your help ইয়াতে therefore to হ'ব একোটা কাৰণবোধক ক্ৰিয়া বিশেষণ এতিয়া এডভাৰ্ব অফ ইন্টাৰোগেটিভৰ বিষয়ে জানো আহা এডভাৰ্ব অফ ইন্টাৰোগেটিভ মানে হ'ল প্ৰশ্নবোধক ক্ৰিয়া বিশেষণ when where how many why etc এনেকুৱা ধৰণৰ ৱৰ্ডবিলাকক আমি এডভাৰ্ব অফ ইন্টাৰোগেটিভ বুলি ক'ব পাৰোঁ where is chief minister when did you go why are you late এই আটাইকেইটা ৱৰ্ডৰে একোটা কোৱেশ্চন কৰা হৈছে where when why এই আটাইকেইটা হৈছে এডভাৰ্ব অফ ইন্টাৰোগেটিভ এতিয়া এডভাৰ্ব অফ এফাৰ্মেশ্যন অৰ নেগেশ্যনৰ বিষয়ে জানো আহা হয় বা নহয় বোধক ক্ৰিয়া বিশেষণ yes he is present ইয়াতে yes to হ'ব I have never seen him ইয়াতে never to হ'ব he is not at all happy ইয়াতে at all to হ'ব আৰু perhaps he may come ইয়াতে perhaps এই wordটো হ'ব adverb of affirmation অৰ্থাৎ yes to হ'ব affirmation ইয়াতে never to হ'ব negation আৰু he is not at all happy এইটো এটা negation বাক্য গতিকে at all to হ'ব negation adverb of negation perhaps he may come ইয়াতে perhaps to হ'ব adverb of affirmation অৰ্থাৎ যে নেকি হয় বা নহয় বুজাই তাক আমি adverb of affirmation or negation বুলি ক'ব পাৰোঁ এতিয়া আমি adverb of relative or conjunctive ৰ বিষয়ে জানো আহা অসমীয়া দিয়া সংযোগবোধক ক্ৰিয়া বিশেষণ বুলি কয় relative adverb join two sentences together অৰ্থাৎ relative adverb এ সদায় দুটা সেন্টেন্সক সংযোগ কৰে why when how where etc এনেকুৱা ৱৰ্ডক আমি relative adverb বা conjunctive adverb বুলি ক'ব পাৰোঁ I know where he lives ইয়াতে এই wordটোৱে দুটা বাক্যকে লগ কৰিছে I do not know why he is angry ইয়াতে why টোৱে দুটা সেন্টেন্সকে লগ কৰিছে গতিকে where why এনেকুৱা ধৰণৰ ৱৰ্ডক আমি adverb of relative বা conjunctive adverb বুলি ক'ব পাৰোঁ